মই আপোনালোকক এনেকুৱা এটা জেগালৈ লৈ আহিছোঁ, যিটো জেগাত মানে আপোনালোকৰ মনৰ আশা পূৰণ হ'ব। এইফালে চাওক, ৰঙা ফিটা দেখিছেনে? এইজোপা হৈছে এজোপা প্ৰকাণ্ড গছ। এয়া হৈছে ৰঙা ফিটা। এডাল ৰঙা ফিটা যদি ইয়াত আপোনাৰ বান্ধি থৈ যায়, আপোনাৰ মনৰ আশা পূৰণ হ'ব। লাখ লাখ কোটি কোটি মানুহৰ মনৰ আশা পূৰণ হোৱাৰ কাৰণে এনেকৈ বান্ধি থৈ গৈছে। চাওক, আপোনালোকে চাওক, এই দৃশ্যটো চাওক। এইজোপা এজোপা গছ গোটেই চাৰিওকাষে ৰঙা ফিটাই ভৰ্তি হৈ আছে, গম পায় নে আপোনালোকে? এয়া চাওক, ৰঙা ফিটা। এইফালে ৰঙা ফিটা, গোটেই চাৰিওকাষটো ৰঙা ফিটা। ইয়াৰ মহত্ব শুনিলে আপোনালোকে বিশ্বাস কৰিবলৈ বাধ্য হৈ যাব। এই ঠাই ক'ত আছে জানেনে? এই ঠাই আছে দেওপানী মন্দিৰ। এয়া দেওপানী মন্দিৰ আছে। সকলো স্থানতে ৰঙা ফিটা, সকলো স্থানতে ৰঙা ফিটা। মা দুৰ্গা মা ইয়াতে বিৰাজমান হৈ আছে। চাওক, এইজোপা গছত ৰঙা ফিটা বান্ধা হৈ আছে। আপোনালোকে জানেনে, আপোনাৰ যদি মনৰ কামনা পূৰণ কৰিব বিচাৰে, আপোনাৰ যদি ক'তো যদি একো ফল হোৱা নাই, আপোনাৰ যদি মেডিকেলত গৈ আপুনি মাতৃত্ব লাভ কৰা নাই, আপুনি আহিব এই গছজোপাত। এডাল অন্তৰেদি আপোনাৰ মনৰ আশা পূৰণ হ'ব কাৰণে এনেকৈ এডাল ফিটা বান্ধি থৈ যাবহি গছত। আৰু চাব, আপুনি যেতিয়া আপোনাৰ মনৰ আশা পূৰণ হ'ব, তেতিয়া আপুনি লাহেকৈ ফিটাডাল খুলি থৈ যাব পাৰিব। দেওপানী, এয়া হৈছে দেওপানী মন্দিৰ। আপোনালোকে চাওক, এই মন্দিৰ ভাগলৈ আহিব আপোনালোকে, আৰু এই মন্দিৰ ভাগলৈ আহি আপোনালোকে এই ডাঙৰ প্ৰকাণ্ড গছজোপা দেখিব। এই গছজোপাতে আপোনালোকে এডাল ৰঙা ফিটা কিনি আৰু ইয়াতে আপোনালোকে বান্ধি থৈ যাব। আৰু ৰঙা ফিটাডাল পাব আপোনালোকে সন্মুখৰ দোকানতে। আৰু চাওক, আপোনালোকে বিশ্বাস কৰিবলৈ বাধ্য হৈ যাব। ময়ো এনেকুৱা এটা ডাঙৰ প্ৰমাণ পাইছোঁ। সেই গতিকে আপোনালোকক মনৰ ভাৱ প্ৰকাশ কৰিবলৈ আহিছোঁ। আৰু এই মন্দিৰৰ মহত্ব কি, মহিমা অপাৰ, আৰু এই মন্দিৰত এনেকৈ ৰঙা ফিটা বান্ধিলে কি হয় কি নহয় আপোনালোকক দেখুৱাবলৈ আহিছোঁ। আৰু কাৰণ আপোনালোকক কিছুমান সপোন আছে, আৰু আপোনালোকৰ বহুত সেই সপোনখিনি পূৰ্ণ হোৱা নাই। চাওক, আপোনালোকে আহিব এনেকৈ ৰঙা ফিটা বান্ধি লৈ। চাওক, এয়া হৈছে বন্তি জ্বলোৱা ঠাই। কাৰণ আমি বিয়ালৈ গৈছিলোঁ, আৰু বিয়ালৈ গৈ আপোনালোকক আহিলোঁ দেখুৱাবলৈ, মন্দিৰ ভাগৰ মহিমা ক'বলৈ আপোনালোকক আহিলোঁ। এইফালে চাওক, দেখিছা? আৰু এইফালে মন্দিৰ ভাগ, এয়া বাবা ইয়াত আছে। আপোনালোকে দেখিবলৈ পাব, প্ৰত্যেকজোপা গছতে এনেকৈ ৰঙা ফিটা বান্ধা হৈ আছে। এইফালে চাওক, প্ৰত্যেকজোপা গছতে ইয়াত ৰঙা ফিটা বন্ধা হৈ আছে। কাৰণ সকলো ভক্তই ইয়াত প্ৰমাণ পাইছে, নিজৰ মনৰ আশা পূৰণ হৈছে। সেই গতিকে চাওক, ক'ত ক'ত ৰঙা ফিটা বান্ধি থৈছে। চাওক, ভক্তই আহি ইয়াতো বান্ধি থৈ গৈছে। চাওক, প্ৰত্যেকজোপা গছতে ৰঙা ফিটা এনেকৈ বান্ধি থৈ গৈছে, কাৰণ ভক্তই প্ৰমাণ পাইছে, নহয় জানো? আৰু আপোনালোকে বিশ্বাস কৰিবলৈ বাধ্য হৈ যাব। এয়া মা দুৰ্গা স্থান, আৰু ইয়াত আছে গোলাঘাটৰ পৰা আহি আপোনালোকৰ নামবৰ হাবি পাৰ হৈ, আৰু এইডোখৰ দেওপানী, আৰু এই দেওপানীৰ স্থানত মা দুৰ্গা মা ইয়াতে আছে। আৰু এইফালে চাওক, এইজোপা প্ৰকাণ্ড গছ, কিমান বছৰ বছৰ জুৰি ইয়াত ভক্তই ফিটা বান্ধিছিল। চাওক, ফিটা বান্ধিছে, ফিটা খুলিছে, ফিটা বান্ধিছে, ফিটা খুলিছে। এই চাওক, এই প্ৰকাণ্ড এই বান্ধটো চাওক, ইয়াতে বান্ধি থৈ গৈছে। আপোনালোকে যদি সঁচাকৈ ভগৱানক বিশ্বাস কৰে, সঁচাকৈ মাক বিশ্বাস কৰে, তেতিয়াহ'লে আপোনালোকে আহিব। এইফালে চাওক, এটা মই দৃশ্য দেখুৱাম। এয়া দৰা কইনা ইয়াতে বিবাহ পাশত আবদ্ধ হৈ মাৰ ওচৰৰ আশীৰ্বাদ ল'বৰ কাৰণে এয়া এহাল দাম্পত্য আহিছে, নতুনকৈ বিবাহ পাশত আবদ্ধ হৈ গৈছে। চাওক, হঠাৎ দেখিলোঁ, এয়া চাওক। আৰু এইজোপা গছ, এয়া মা আছে এইফালে বিবাহ পাশত আবদ্ধ হৈ, তেওঁলোকে মাৰ ওচৰত আশীৰ্বাদ বিচাৰি আহিছে। এইফালে চাওক, আপোনালোকে অকণমান কেমেৰাত আপোনালোকক বন্দী কৰি দিছোঁ। এয়া এইফালে চাওক,
এইফালে চাওক আৰু বহুতো মানুহে ইয়াত প্ৰমাণ পাইছে কাৰোবাৰ যদি সতি সন্তান হোৱা নাই এই মন্দিৰ ভাগত এনেকৈয়ে ফিটা বান্ধে আৰু এনেকৈয়ে ফিটা বান্ধি থৈ যায় আপোনালোকে দেওপানী মন্দিৰৰ মহিমা কথা সকলোৱে জানে এইফালে চাওক ভক্তই প্ৰমাণ পোৱা কাৰণে আজি কিমান ফিটা ইয়াত গছত বান্ধি থৈ গৈছে চাওকচোন আপোনালোকে নিশ্চয় আহিছে প্ৰত্যেকে প্ৰমাণ পাইছে আপোনালোকে কমেন্ট বক্সত লিখকচোন কোনে কোনে এই দেওপানী থানত আহি প্ৰমাণ পাই এনেকৈ ফিটা বান্ধি থৈ গৈছে আৰু ফিটা খুলিছে মই হলে বহুত ডাঙৰ প্ৰমাণ পাইছো ময়ো ফিটা বান্ধিছিলো ইয়াত আৰু ময়ো ফিটা খুলিছো কাৰণ প্ৰমাণ পোৱাৰ লগে লগে ফিটাটো খুলি থৈ যাব লাগে গম পাইছেনে আপোনালোকে এইফালে চাওক ভক্ত এতিয়াও আহি আছে কাৰণ এতিয়া সময় 4টা বাজি পাৰ হৈ গৈছে কাৰণ 5টা বজাত বন্ধ হ'ব মন্দিৰ এতিয়াও ভক্ত আহি আছে চাওক এইফালে মন্দিৰ ভাগ দেখিছে এই জোপা গছতে আৰু এয়া ডাঙৰ টিলিঙা আছে এই টিলিঙাত ভক্তত মানে যেনেকৈ শংখ বজায় তেনেকৈ এই টিলিঙাত ভক্তই এনেকৈ টিলিঙা বজায় চাওক দেখিছে এয়া ব চাকি আৰু এইফালে ভক্তই মানে ইয়াতে চাকি বন্তি জ্বলায় আৰু এয়া ব চাকি ইয়াতে তেল ঢালে আৰু তলত যেতিয়া তেল বেছি হৈ যায় আৰু ইয়াতে তেলখিনি তাতে মানে পৰি যায় এইফালে চাওক আৰু আপোনালোকে নিশ্চয় আহিব আৰু আপোনালোকে আহি এবাৰ এনেকুৱা গছত আপোনালোকে ফিটা বান্ধি থৈ যাব আৰু ফিটা বান্ধিলে আপোনালোকৰ মনৰ কামনা পূৰণ হ'ব আৰু ভগৱানক বিশ্বাস কৰিব লাগিব মাক বিশ্বাস কৰিব লাগিব দুৰ্গা মাক বিশ্বাস কৰিব লাগিব আৰু বিশ্বাস নকৰাকে যদি আপোনালোকে এনেকৈ যদি গছত ফিটা বান্ধে তেতিয়া কেতিয়াও ফল নাপাব আৰু যদি আপোনালোকে বিশ্বাস কৰি এনেকৈ যদি গছত আপোনালোকে ফিটা বান্ধি থৈ যায় ৰঙা ফিটা তেতিয়া আপোনালোকৰ মনৰ আশা পূৰণ হ'ব মানে আপোনালোকে অন্তৰেদি মানে মাক মানে শ্ৰদ্ধা ভক্তি আপোনালোকে মাক স্মৰণ কৰিব লাগিব চাওক এই গছজোপা চাওক দেখিছে প্ৰত্যেক ডালে ডালে এয়া দেখিছে দেখিছে এইবিলাক পুৰণা হৈ গৈছে ইমান ৰঙা ফিটা দেখিছে দেখিছে এইজোপা প্ৰকাণ্ড গছ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি থব আৰু জয় দুৰ্গা মা বুলি আপোনালোকে কমেন্ট বক্সত লিখিব আৰু মায়ে সকলো মনৰ কামনা পূৰণ কৰক আৰু এইডোখৰ হৈছে প্ৰসাদ মানে যেতিয়া শৰাই দিয়ে ইয়াৰ স্থানত শৰাই দিয়ে এইফালে চাওক এই থানত শৰাই দিয়ে এয়া দেখিছে এইডোখৰ কি ধুনীয়াকে ধুই থৈ দিয়ে চাওক ইয়াতে পানী টেপ আৰু এটা কথা আপোনালোকে আচৰিত খাব ইয়াতে আপোনালোকৰ যদি কিছুমানে মনৰ আশা পূৰণ হ'ব কাৰণে মই ছাগলী এটা দান কৰিম মই পাৰ এযোৰ দান কৰিম তেনেকৈ আপোনালোকে মনৰ আশা পূৰণ হ'লে আপোনালোকে আগ কৰি থৈ যাব পাৰিব আৰু তেনেকৈ আগ কৰিলে আপোনালোকৰ যেতিয়া মনৰ আশা পূৰণ হ'ব তেতিয়া আপুনি তাৰপিছত আপুনি পাৰ হওক ছাগলী হওক আপুনি পিছত দিব পাৰিব মানে এইফালে চাওক এইফালে মা ইয়াত মা আছে আৰু এতিয়া সেই মা মানে ঢাকি থৈ আছে এইটুকুৰাত ভিডিঅ' কৰিবলৈ নিদিয়ে বৰ্তমান আৰু এতিয়া মানে দুজন ব্যক্তি বিবাহ পাশত আবদ্ধ হৈ মাৰ ওচৰত আশীৰ্বাদ ল'বলৈ আহিছে এইফালে মন্দিৰ ভাগ আছে ইয়াতে আৰু এভাগ মন্দিৰ আছে এইফালে মন্দিৰ আছে আৰু এয়া দেখিছে আপোনালোকে ৰঙা ফিটা দেখিছে কিমান স্থান ৰঙা ফিটা দেখিছে এইফালে